সকলকে স্বাগতম জানাইছো অনলাইন গণিত সমাধান চেনেলটোলৈ লগতে সকলোৰে সহযোগিতা বিচাৰি মই আজি আৰম্ভ কৰিব গৈ আছো যে হাফ ইয়াৰলি এক্সামিনেশ্যন 2021 আমাৰ ধুবুৰী ডিস্ট্ৰিক্টত হৈ যোৱা দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখনৰ পৰা মই 2 আৰু 3 মূল্যাংকৰ প্ৰশ্নসমূহৰ উত্তৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অতি ধুনীয়াকৈ দিয়াৰ এটা আমি প্ৰয়াস কৰিম। তেনেহলে বন্ধুসকল পলম নকৰি পেলাই আমি চাই লওঁ আজিৰ মোৰ প্ৰথম প্ৰশ্নটো হ'ল 13 নম্বৰ প্ৰশ্ন। সেই প্ৰশ্ন কাকতখনৰ ইয়াত দিয়া আছিলে 1008 সংখ্যাটো আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰ কাৰণে আমি কি কৰিছোঁ, ইয়াত সাইডত 1008 ইয়াক খুব ধুনীয়াকৈ ইয়াত ভাগ কৰি দিয়া হৈছে। এতিয়া 1008 ৰ পৰা আমি কি কি গুণ হিচাপত পাইছোঁ সেই সংখ্যাকেইটা আমি ইয়াত কেৱল লিখি দিছোঁ। ইয়াত 1008 ইকুৱেল এনেকৈ আমি গোটেইকেইটা সংখ্যা গুণ হিচাপত লিখিছোঁ, অৰ্থাৎ এই সংখ্যাকেইটা গুণ কৰিলে আমি 1008 আকৌ পাই যাম। ইয়াৰ পৰা এটা বস্তুৱে দেখা গ'ল যে ইয়াত যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যা আমি কি কৰিছোঁ, মৌলিক সংখ্যাৰ উৎপাদক হিচাপত আমি প্ৰকাশ কৰিছোঁ। গতিকে দেখা গ'ল যেহেতু 2ৰ ওপৰত স্কোয়াৰ আছে, আকৌ ইয়াতো 2ৰ ওপৰত স্কোয়াৰ আছে, 3ৰ ওপৰত স্কোয়াৰ আছে, কিন্তু 7ৰ ওপৰত স্কোয়াৰ নাই, অৰ্থাৎ 7 সংখ্যাটো আমাৰ জোৰ পাতি থকা নাই। সেইকাৰণে আমি ইয়াতে লিখি দিছোঁ যেহেতু 7 জোৰ পাতি থকা নাই, গতিকে প্ৰদত্ত সংখ্যাটোক অৰ্থাৎ 1008 এই সংখ্যাটোক আটাইতকৈ সৰু সংখ্যা 7ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। গতিকে এইখিনি লিখিলেই আমাৰ ইয়াৰ উত্তৰটো সাপচিয়াল। এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো লৈছোঁ। এইটো দি আছে এনেকুৱা ধৰণৰ এটা ঘনকৰ দিক 1.2 সেন্টিমিটাৰ, ঘনকটোৰ আয়তন কিমান? গতিকে আমি ইয়াৰ সলিউশনটো আমি কেনেকৈ ষ্টাৰ্ট কৰিম, যেহেতু আমি ইয়াত এনেকৈ লিখি দিব পাৰোঁ যে দিয়া আছে, ইয়াত দিয়া আছে ঘনকৰ দিক এলৰ দ্বাৰা যদি বুজোৱা হয় এল ইকুৱেল 1.2 সেন্টিমিটাৰ। ইয়াত প্ৰশ্নমতে কি কোৱা হৈছে, ঘনকটোৰ আয়তন লাগে, অৰ্থাৎ এনেকৈ লিখিলোঁ আয়তন ইয়াত সমান লিখি দিলোঁ হোৱাট। এতিয়া আমি জানো ঘনকৰ আয়তনৰ এটা ফৰ্মুলা আছে, যেহেতু ঘনক মানে ইয়াৰ অৰ্থটো আমি বুজিব লাগিব দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা সদায় সমান। গতিকে ঘনকৰ ডাইৰেক্ট এনেকৈ যদি লিখোঁ ঘনকৰ আয়তন ইকুৱেল এল কিউব এনেকৈ লিখা যায়। তেনেহ'লে ইয়াত এল কিউব এলৰ মানটো কিমান দি আছে 1.2, গতিকে আমি যদি এনেকৈ লিখোঁ 1.2 এককটো দি আছে চেণ্টিমিটাৰ, গতিকে এনেকৈ চেণ্টিমিটাৰ লিখিলোঁ, একেবাৰে গোটেইখিনিৰ ওপৰত কিউব দি দিলোঁ, অৰ্থাৎ ইয়াত 1.2 তাৰ ওপৰত কিমান আছে কিউব আছে। গতিকে আমি যদি 3বাৰ গুণ কৰি দিওঁ 1.2 তাৰ ওপৰত যিহেতু কিউব আছে, এইটো আমি প্ৰথমতে গুণ কৰিলোঁ 1.2 ইনটু 1.2। এতিয়া 12 আৰু 12 যদি গুণ কৰোঁ তেনেহ'লে 12 কিমান হ'ব 144 হ'ব। আৰু পূৰণৰ বেলিকাই 2 ঘৰ পিছত দশমিক দিলে হ'ল, ইয়াতে এনেকৈ দশমিক দিলোঁ, আকৌ 1.2ৰে গুণ কৰিলে হ'ল। এতিয়া 2ৰে গুণ কৰিলে 2 4 গুণ 8, আকৌ 2 4 গুণ 8, 2 1 গুণ ইয়াত 2 হ'ব, 1 ঘৰ কাটি দিলোঁ, আকৌ 1ৰে গুণ কৰিলে 4 1 গুণ 4, 4 1 গুণ ইয়াত 4, আকৌ 1 1 গুণ 1, এতিয়া যোগ কৰিলে ইয়াত হ'ব 8, ইয়াত 8 4 12, 2 হাত থাকিল 1, ইয়াত 6 1 7 আৰু ইয়াত থাকিল 1। এতিয়া দশমিকটো যেহেতু পূৰণৰ ক্ষেত্ৰত ইয়াত 2 ঘৰ পিছত আছে, ইয়াত 1 ঘৰ পিছত আছে, গতিকে আমি একেবাৰে 3 ঘৰ পিছত এনেকৈ দিলে হ'ল, অৰ্থাৎ 1.728 ইমান সেন্টিমিটাৰ কিউব নাইবা ঘন সেন্টিমিটাৰো আমি লিখিব পাৰোঁ। এইখিনি হ'ল ইয়াৰ উত্তৰ। বন্ধুসকল এইবাৰ মই 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দি আছিলে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6,72 আৰু 120ৰ গসাউ আৰু লসাগু উলিওৱা। গতিকে ইয়াৰ কাৰণে আমি কেনেকৈ ইয়াৰ উত্তৰটো নিৰ্ণয় কৰিম, প্ৰথমতে ইয়াৰ সলিউশনটো ভালকৈ চাই লওক। যে আমি প্ৰথম কামটো হ'ল আমাৰ কি, যিহেতু 672 আৰু 120 যেহেতু সংখ্যা তিনিটা আছে, গতিকে আমি কি কৰিম, প্ৰথমতে 6ৰ মৌলিক উৎপাদকীকৰণ সজাম। 6ক কেনেকৈ সজাম, এনেকৈ যদি আমি লিখোঁ 2 ইনটু 3, তাৰ পিছত কিমান আছে 72। এতিয়া 72 আমি যদি কি সংখ্যা মৌলিক উৎপাদকীকৰণ হিচাপত প্ৰকাশ কৰিব পাৰি, আমি এনেকৈ 2ৰে যদি হৰণ কৰোঁ 3 2 গুণ কিমান হ'ব 6, ইয়াত থাকিল 1 12, 6 2 গুণ 12, আকৌ যেহেতু যুগ্ম সংখ্যা 2ৰে হৰণ যাব, 2ৰে হৰণ কৰিলে 2 3ৰ ভিতৰত একবাৰ যাব, বাকী থাকিল 1 16, ইয়াত 8 2 গুণ 16, আকৌ 2ৰে হৰণ কৰিলে 9 2 গুণ 18, আকৌ যেহেতু এইটো অযুগ্ম সংখ্যা আহি গ'ল, এতিয়া 3ৰে হৰণ কৰিব লাগিব 3 3 গুণ 9। এতিয়া 72ৰ যদি মৌলিক উৎপাদকীকৰণ সজাওঁ তেনেহ'লে কি আহিব 2 ইনটু 2 ইনটু
2 অর্থাৎ 2 কিমানটা আছে 3টা ইনটু 3 কেইটা আছে 2টা এনেকৈ লিখিলোঁ অৰ্থাৎ এইটো যদি আমি আৰু এটা অলপ সিস্টেমত সজাই দিওঁ তেনেহ'লে ইয়াত যেহেতু 2 তিনিটা আছে গতিকে আমি এনেকৈ ঘাত হিচাপত লিখিব পাৰোঁ 2 কিউব ইনটু 3 যেহেতু ইয়াত 2টা আছে গতিকে আমি এনেকৈ লিখিব পাৰোঁ 3 স্কোয়ার আকৌ এটা সংখ্যা কি দিয়া আছে শেষৰ সংখ্যাটো হ'ল 120 এতিয়া 120 আকৌ মৌলিক উৎপাদকীকৰণত প্ৰকাশ কৰিলে আমি কি পাম আমি যদি এইটো সাইডত এনেকৈ লিখি লওঁ যে 120 ইয়াত আকৌ যেহেতু যুগ্ম সংখ্যা 2 ৰে হৰণ কৰিম 6 2 গুণ 12 আৰু এটা শূন্য দি দিলোঁ আকৌ যেহেতু যুগ্ম সংখ্যা 2 ৰে হৰণ কৰিম 3 2 গুণ 6 আৰু এটা শূন্য দি দিলোঁ আকৌ যেহেতু যুগ্ম সংখ্যা 2 ৰে হৰণ কৰিব পাৰোঁ ইয়াতে 15 2 গুণ কিমান হ'ব 30 আকৌ যেহেতু অযুগ্ম সংখ্যা এতিয়া 3 ৰে ভাগ কৰিলে 3 5 গুণ 15 অৰ্থাৎ ইয়াৰ পৰা দেখা গ'ল 2 কেইটা আছে 3টা আছে ইয়াতো 2 পূৰণ 2 ইনটু আকৌ কি আছে 3 ইনটু 5 গতিকে এইখিনি যদি আমি অলপ ঘাত হিচাপত যদি আমি লিখোঁ তেনেহ'লে ইয়াত ঘাত হিচাপত লিখিলে কেনেকৈ লিখা যায় আমি প্ৰথমতে এনেকৈ 2 যেহেতু 3টা আছে আগৰ নিচিনাকৈ 2 কিউব লিখিলোঁ ইনটু ইয়াত 3 কেইটা আছে এটা আছে গতিকে এটা 3 লিখিলোঁ ইনটু 5 এটা আছে এনেকৈ এটা 5 লিখিলোঁ এতিয়া এই 672 120 এই সংখ্যা তিনিটা খুব ধুনীয়াকৈ আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি ইয়াতে সজোৱা হৈছে অৰ্থাৎ ইয়াত যিকেইটা সংখ্যা ওলাইছে গোটেইকেইটা সংখ্যা আমাৰ কি হৈছে মৌলিক সংখ্যা হৈছে এতিয়া কেৱল আমি খালি জাষ্ট শেষত লিখি দিলে হ'ল এতেকে নিৰ্ণয় প্ৰশ্নত দিয়া মতে নিৰ্ণয় গ হা উ কিমান হ'ব গ হা উ অর্থাৎ ইংরেজিত কোয়া হয় HCF হাইয়েস্ট কমন ফ্যাক্টর আৰু এটা কি লাগে আমাক ল হা গু এনেকৈ আৰু ল হা গু LCM এনেকৈ লিখিলে হ'ল LCM অর্থাৎ লহাগু কিমান আৰু গহাউ কিমান কেনেকৈ নিৰ্ণয় কৰিম গহাউটো হ'ল যে এই যে যি তিনিটা সংখ্যা লিখা হ'ল ঘাত হিচাপত ইয়াত হয়তো ইয়াত কি আছে 1 আছে ইয়াৰ ঘাত একো নাই মানে ইয়াৰো ঘাত একো নাই মানে 1 আছে গতিকে ইয়াতো যদি আমি কওঁ 1 আছে ইয়াতো আমি কি কম 1 আছে এতিয়া এই যে মৌলিক উৎপাদকীকৰণ যেটো পদ্ধতি আছিল ইয়াত দুটা মৌলিক সংখ্যা 2 আৰু 3 আহিল ইয়াত 2 আৰু 3 আহিছে ইয়াত 2 3 আৰু 5 আহিছে গতিকে আমি ইয়াৰ পৰা কি কৰিম আমি সদায় মনত ৰাখিব যে গহাউ যেতিয়া লিখিব তেতিয়া ইয়াৰ পৰা চাব এই তিনিটাৰ লগত যেহেতু ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে অৰ্থাৎ ইয়াৰ মাজত হাইয়েস্ট কোনটো আছে আৰু লয়েস্ট কোনটো আছে এইটো চাব লাগিব যদি গহাউ যদি উলিয়াব দিয়ে তেনেহলে সকলোতকৈ যেটো ঘাত কম নিম্নতম হেতু লিখিব ইয়াত যেহেতু 2 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে যেহেতু 2 এর উপর নিম্নতম ঘাত এইটোই আছে কেবল মাত্র 2 টু দি পাওয়ার 1 মানে 2 লিখা যায় আকৌ 3 যেহেতু এটা মিল আছে আমি মনত ৰাখিব লাগিব গহাউ মানে কি মিল থকা বিলাক লব লাগিব তেনেহলে এই দুটাৰ মাজত বা এই তিনিটা সংখ্যাৰ মাজত আমি কি কৰিম যে কেবল 2 এটা সকলোকে মিল আছে কিন্তু নিম্নতম ঘাতটো হল 2 আকৌ 3 এটা মিল আছে 3 এর নিম্নতম ঘাতটো হল কিমান এটা আছে 1 ইয়াত আছে 2 ইয়াত আছে 1 গতিকে নিম্নতম ঘাত 3 ইয়াত গতিকে 3 এর উপর 1 আছে 1 নি লিখিলো ডাইরেক্ট 2 3 গুণ কিমান হ'ব 6 এই 6 টো হল আমাৰ কি এই সংখ্যা তিনিটাৰ গহাউ এতিয়া আৰু লহাগুটো কেনেকৈ নিৰ্ণয় কৰিব যে এই তিনিটা সংখ্যাৰ পৰা ভালকৈ চাব যিবিলাক কমন আছে অৰ্থাৎ ইয়াত 2 এটা যেহেতু কমন আছে ইয়াতো আছে কিন্তু ইয়াত লহাগুত কি কৰিব যে যদিও 2 এটা কমন আছে কিন্তু আটাইতকৈ ডাঙৰ ঘাতটো কিমান আছে 2 টু দি পাওয়ার 3 অৰ্থাৎ 3 আছে গতিকে আমি ইয়াত কি লিখিম ডাঙৰ 2 লিখিম 2 টু দি পাওয়ার 3 ইনটু ঠিক 3 সাম 3 ইয়াতো আছে আটাইতকৈ ডাঙৰ কোনটো আছে 3 স্কয়ার গতিকে ইয়াত কি লিখিম 3 স্কয়ার আৰু লগতে এটা 5 আছে 5 যদিও নাই লহাগুত আমাৰ যদি মিল না থাকে তথাপি লব লাগিব যেহেতু ইয়াত 5 1 আছে 1 নিদিলেও হয় তথাপি আমি 1 দিব পাৰো এনেকে এতিয়া যদি আমি এইখিনি গুণ কৰি দিও 2 কিউব মানে কিমান হ'ব 8 হ'ব আকৌ 3 স্কয়ার মানে কিমান হ'ব 9 হ'ব অৰ্থাৎ 8 9 গুণ কিমান হ'ব 8 9 গুণ 72 হ'ব আকৌ ইয়াৰ লগত কি পূৰণ আছে 5 আছে এতিয়া যদি গুণ কৰি দিও 5 2 গুণ 10 10 এর 0 হাতে গেল 1 5 7 গুণ 35 একে 36 অর্থাৎ এই যে 360 এইটোৱে হল সংখ্যা তিনিটাৰ লহাগু এতিয়া আমি 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এইটো এনেকুৱা দিয়া আছিল যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q বা 6q + 3 বা 6q + 5 আৰ্হিৰ বুলি দেখুৱা যত q এটা অখণ্ড সংখ্যা গতিকে এইটোৰ কাৰণে আমি কি কৰিম যে প্ৰথমতে ধৰি লৈছো যে ধৰো স্মল a যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমি জানো
ইউক্লিডৰ এটা বিভাজন প্ৰমেয়িকা আছিলে। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো এনেকুৱা ধৰণৰ আছিলে স্মল এ ইকুৱেল বি কিউ প্লাছ আৰ, য'ত ইয়াত চৰ্ত এটা আছিলে আৰ লেছ দেন বি গ্ৰেটাৰ ইকুৱেল 0 আৰু কিউ কোনো অখণ্ড সংখ্যা। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি কি বুজিছিলোঁ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি বুজি পাইছিলোঁ যে এ মানে কি কোৱা হৈছিল যে ভাজ্য, আকৌ ইয়াত কি আছিলে ভাজক পূৰণ ভাগফল প্লাছ ইয়াত কি আছিলে ভাগশেষ। এতিয়া আমি যেহেতু প্ৰশ্নত দিয়া মতে কি কোৱা হৈছে 6q + 1 আনিব লাগে, সেইকাৰণে এ ইকুৱেল বি কিউ প্লাছ আৰ, তেনেহ'লে এ ঠিকে আছে। প্ৰশ্নমতে ইয়াত এ ইকুৱেল যদি আমি কি কৰি দিওঁ 6q প্লাছ আৰ, ইয়াত বিৰ ঠাইত আমি কি কৰিম 6 এটা বহাই দিম। 6 বহাই দিলে তেতিয়া এই যে যিটো আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিলে এইটো আমাৰ কি হ'ব এ ইকুৱেল বিৰ ঠাইত আমি কি বহাই দিলোঁ 6, গতিকে 6q প্লাছ আৰ। এতিয়া আৰ সদায় ইয়াত চৰ্তমতে কি হয় লেছ দেন বি হয়, আকৌ গ্ৰেটাৰ ইকুৱেল 0 হয়, গতিকে দ্যাট ইজ আমি কি লিখিব পাৰোঁ যে আৰ লেছ দেন 6, ইয়াত বিৰ মানটো যিহেতু কি ধৰা হ'ল 6 ধৰা হ'ল, সেইকাৰণে লেছ দেন আৰৰ মানটো কি হ'ব লেছ দেন 6 গ্ৰেটাৰ ইকুৱেল 0, অৰ্থাৎ আৰৰ মানটো 0 হ'ব পাৰে, অৰ্থাৎ 0তকৈ ডাঙৰ হ'ব পাৰে কিন্তু 6তকৈ সৰু হ'ব লাগে। সেইকাৰণে আৰৰ মানটো কি কৰিছোঁ 0ৰ পৰা ষ্টাৰ্ট কৰি 6তকৈ সৰু অৰ্থাৎ 5 লৈকে ৰাখি দিছোঁ। এতিয়া যদি আৰ ইকুৱেল 0 হয় তেনেহ'লে 1ৰ পৰা আমি কি লিখিব পাৰোঁ এ ইকুৱেল আৰৰ ঠাইত 0 বহাই দিলে ইয়াত 6q প্লাছ 0 ইকুৱেল কি হ'ব আল্টিমেটলি এইখিনি 6q, যিটো আমাৰ কি হ'ব এইটো যুগ্ম সংখ্যা হয় কাৰণ এইটো কি হয় 2ৰে বিভাজ্য। আকৌ আৰ ইকুৱেল যদি 1 লিখা যায় তেনেহ'লে 1ৰ পৰা আমি কি লিখিব পাৰোঁ এ ইকুৱেল বি কিউ 6q প্লাছ 1, যিটো আমাৰ কি হ'ব 2ৰে বিভাজ্য নহ'ব, এই সংখ্যাটো আমাৰ 2ৰে বিভাজ্য নহ'ব, সেইকাৰণে ইয়াত লিখা হৈছে যিটো অযুগ্ম আমাৰ সংখ্যা। আকৌ যদি আৰৰ মান তেনেকৈ যদি 2 বহাই দিয়া যায় তেনেহ'লে ইয়াত কি আহিব 6q প্লাছ 2, যিটো আমাৰ কি হ'ব যুগ্ম সংখ্যা। আকৌ যদি আৰ ইকুৱেল 3 বহাই দিয়া যায় তেনেহ'লে ইয়াত কি আহিব এ ইকুৱেল 6q প্লাছ 3, যিটো আমাৰ কি হয় অযুগ্ম সংখ্যা। আকৌ আৰ ইকুৱেল যদি শেষত আমি চিমিলাৰলি কৈ দিছোঁ শেষৰটো যে আৰ ইকুৱেল 5 যদি বহাই দিওঁ তেনেহ'লে কি আহে এ ইকুৱেল 6q প্লাছ 5, যিটো আমাৰ কি হয় অযুগ্ম সংখ্যা। যেহেতু আমি প্ৰথমতেই ধৰি লৈছোঁ যে ধৰ এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, গতিকে ইয়াত দেখা গ'ল যদি আৰৰ মানটো যদি যুগ্ম ধৰা হয় তেনেহ'লে আমাৰ এইফালে এ ইকুৱেল অৰ্থাৎ এৰ ভেলুটো কি আহে যুগ্ম সংখ্যা আহে, আকৌ আৰ যদি অযুগ্ম হয় তেনেহ'লে এইটো কি আহে অযুগ্ম আহে। গতিকে ইয়াৰ পৰা আমি এটা কথা সিদ্ধান্ত কৰিব পাৰোঁ এইটোৱে যে যেহেতু এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হয় গতিকে আমি কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো আমি সাধাৰণতে কি কৰিম এই যে এইটো লিখিলে হ'ল ইয়াৰ পৰা যে 6q প্লাছ 1 বা ইয়াৰ পৰা 6q প্লাছ 3 বা শেষৰটো কি আছে 6q প্লাছ 5, এইখিনি লিখিলে হ'ল, এইখিনিয়ে দেখুওৱা হ'ল। এইবাৰ মই 17 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া আছিলে যে দিয়া আছে গসাউ অৰ্থাৎ দুটা সংখ্যাৰ গসাউ দিয়া আছে 9 আৰু লগতে কি কোৱা হৈছে লসাগু 306657 উলিওৱা, অৰ্থাৎ দুটা সংখ্যাৰ গসাউ দিয়া আছে আৰু লসাগু আমাক নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে আমি এইটো কেনেকৈ সলিউশ্যনত আগবাঢ়িম, প্ৰথমতে আমি এনেকৈ হয়তো লিখি ল'ব পাৰোঁ দিয়া আছে ইয়াত যিদৰে দিয়া আছে গসাউটো দিয়া আছে কিমান দুটা সংখ্যা 306,657 আৰু প্ৰশ্নত দিয়া মতে লসাগু আমাক নিৰ্ণয় কৰিব লাগে। লসাগু কাৰ নিৰ্ণয় কৰিব লাগে 306 আৰু 657, এই সংখ্যা দুটাৰে আমাক এইটো লাগে, এইটো দি আছে কিমান 9। এতিয়া আমি জানো সকলোৱে যে যিকোনো দুটা সংখ্যাৰ পূৰণফল ইকুৱেল লসাগু ইনটু গসাউ, গতিকে ইয়াত যদি আমি এনেকৈ লিখোঁ আমি জানো লসাগু ইনটু গসাউ সমান
দুটা সংখ্যাৰ পূৰণফল আমি ডাইৰেক্ট লিখি দিছোঁ দুটা সংখ্যা ইয়াত কি আছে এটা আছে 306 ইনটু আনটো সংখ্যা আছে 657 এতিয়া যেহেতু প্ৰশ্নত দিয়া মতে আমাক কি লাগে লহাগু লাগে গতিকে লহাগুটো ইয়াৰ পৰা ৰাখি দিলোঁ ইয়াতে লহাগু এনেকৈ ৰাখি দিলোঁ এতিয়া যেহেতু ইয়াত 306 আছে এই ওপৰত 306 ইনটু 657 এতিয়া গহাউটো তলত লৈ আহিলে ইয়াত গহাউ যেহেতু এইটো আমাক দিয়া আছে গহাউ এতিয়া সিম্পলি আমি কি কৰিম ইয়াত 306 এইখিনি ঠিকে ৰাখিলোঁ 657 এইটো ঠিকে ৰাখিলোঁ গহাউটো কিমান দি আছে আমাক 9 ইয়াত 9 লিখি দিলোঁ এতিয়া এইখিনি 9 ৰে কটাকটি কৰিলে হৈ গ'ল ইয়াত যেহেতু আমি 3 ৰে প্ৰথমতে কাটিব পাৰি বা নাইবা সাইডত আমি এনেকৈ কাটি দেখুৱাই দিছোঁ 306 ইনটু 657 বাই তলত কিমান আছিল 9 এতিয়া 3 ৰে কাটিলে প্ৰথমতে 3 3 গুণ 9 আকৌ ইয়াক 3 ৰে কাটিলে 3 3 ভিতৰত একবাৰ যাব এটা শূন্য দিলে 3 2 গুণ 6 হৈ গ'ল আকৌ এইটো 3 ৰে কাটিলে এনেকৈ 3 3 গুণ 9 এক থাকিল 12 হ'ব 3 4 গুণ 12 এতিয়া 9 ৰে এইটো ভাগ কৰিলে মুঠতে কিমান বাদ যায় 34 বাৰ যায় অৰ্থাৎ ইয়াত কি হ'ব 34 ইনটু 657 এতিয়া সিম্পলি এইখিনি গুণ কৰি দিলে এইখিনি হল আমাৰ নিৰ্ণয় লহাগু এতিয়া যদি পূৰণ কৰি দিওঁ ইয়াতে পূৰণ কৰি দিছোঁ দেখুৱাই দিছোঁ 657 পূৰণ কিমান আছে 34 এতিয়া গুণ কৰি দিওঁ 4 7 গুণ 28 28 8 হাত থাকিল 2 ইয়াতে 4 5 গুণ 20 2 22 2 হাত থাকিল আকৌ 2 4 6 24 আৰু 2 26 এক ঘৰ কাটি দিলোঁ 3 7 গুণ 21 21 1 হাত থাকিল 2 3 5 গুণ 15 16 17 17 হাত থাকিল 1 3 6 গুণ 18 আর 1 19 এতিয়া যদি যোগ কৰি দিওঁ 8 2 1 যোগ কৰিলে 3 6 আৰু 7 যোগ কৰিলে ইয়াত হ'ব কিমান 13 13 3 হাত থাকিল 1 10 2 12 12 2 হাত থাকিল 1 আৰু 1 2 অৰ্থাৎ ইয়াত কি থাকিল পূৰণ কৰিলে আহে 2 2 3 8 এইখিনিয়ে হল নিৰ্ণয় লহাগু সকল এইবাৰ মই 18 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এনেকুৱা দিয়া আছিল যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনক লৈ কিছুমান হাৰি থিয় কৰালে ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে এইটোৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম প্ৰথমতে ইয়াৰ সলিউশনটো এনে চাই লওক কেনেকৈ আগবাঢ়িম আমি যেহেতু প্ৰশ্নত কোৱা হৈছে যে ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে গতিকে আমি এনেকৈ লিখিলে হল প্ৰথমতে এটাকে নিৰ্ণয় ৰেজিমেণ্টত থকা সৈনিকৰ সংখ্যা সমান কি হ'ব এই যে যি তিনিটা সংখ্যা দিয়া আছে 15 20 আৰু 25ৰ কি লিখিম লহাগু অৰ্থাৎ মনত ৰাখিব যে 15 20 আৰু 25ৰ লহাগুয়ে হ'ব আমাৰ নিৰ্ণয় ৰেজিমেণ্টত থকা সৈনিকৰ সংখ্যা এতিয়া আমি লহাগুটো কেনেকৈ নিৰ্ণয় কৰিম যেহেতু সংখ্যাটো দিয়া আছে আমাৰ 15 এনেকৈ আমি যদি লিখো 15 3 ইনটু 5 অৰ্থাৎ 3 5 গুণ কিমান হয় 15 তাৰ পিছত কিমান দিয়া আছে 20 যদি আমি এনেকৈ লিখো 2 2 গুণ প্ৰথমতে 4 আকৌ 4 5 গুণ কিমান হ'ব 25 আৰু এটা হেকত সংখ্যা কি দিয়া আছে এটো হল 25 এইটো এনেকৈ লিখা যায় 5 ইনটু 5 এতিয়া আমি লহাগুট কেনেকৈ নিৰ্ণয় কৰিম এতেকে লহাগুটো আমি কেনেকৈ নিৰ্ণয় কৰিম যে প্ৰথমতে এই তিনিটা সংখ্যাক আমি কি কৰিলো মৌলিক উৎপাদকত প্ৰকাশ কৰিলো এতিয়া মৌলিক উৎপাদকবোৰৰ পৰা আমি কেনেকৈ নিৰ্ণয় কৰিম যে যদি তিনিটা সংখ্যাত মিল থাকে ইয়াত যেহেতু 5 এটা তিনিওটা সংখ্যাতে মিল আছে গতিকে আমি তাৰ পৰা আমি এটা 5 প্ৰথমতে লৈছো ইনটু এতিয়া 3 ইয়াত আছে কিন্তু এই দুটাত নাই লহাগুত হেতু লব লাগিব 3 টো লৈ ললো পূৰণ আকৌ কি আছে ইয়াত 5 আছে আকৌ এই দুটাত নাই গতিকে এইটো আমি লব লাগিব আকৌ ইয়াত 2 2 গুণ 4 আছে কিন্তু এই দুটাত এটা তো নাই গতিকে এই দুটাও লব লাগিব 2 2 গুণ 4 টো আমি লব লাগিব
এতিয়া যদি আমি এই গোটেইকেইটা সংখ্যা গুণ কৰি দিওঁ এই গুণটোৱে হ'ব আমাৰ লসাগু কেনেকুৱা হ'ব সাপোজ যদি এনেকৈ গুণ কৰোঁ 5 5 গুণ 25 3 25 কিমান হ'ব 75 75ক আকৌ আমি কি কৰিম ইয়াত 4 আছে 4 ৰে আমি এটা গুণ কৰি দিওঁ 4 5 গুণ 20 20ৰ 0 হাত থাকিল 2 4 7 গুণ 28 আৰু 2 30 ইয়াত কিমান হ'ল 300 হৈ গ'ল অৰ্থাৎ এই গোটেইখিনি সংখ্যা অৰ্থাৎ সংখ্যাকেইটা গুণ কৰিলে কিমান হয় 300 হ'ব গতিকে এই 300টোৱে হ'ল আমাৰ ৰেজিমেণ্টত থকা সৈনিকৰ সংখ্যা এতিয়া মই 19 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এনেকুৱা দিয়া আছিলে যে 3x + 2y = 5 আৰু 2x - 3y = 7 ৰৈখিক সমীকৰণজৰ সংগত হ'ব নে অসংগত হ'ব উলিওৱা a1/a2 b1/b2 c1/c2 ক তুলনা কৰি এইটো আমাক নিৰ্ণয় কৰিব লাগে গতিকে ইয়াৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম সলিউশনত অলপ ভালকৈ মনোযোগ দিলে হ'ল বন্ধুসকল প্ৰথমতে আমি হয়তো এনেকৈ লিখিব পাৰোঁ যে প্ৰদত্ত ৰৈখিক সমীকৰণ এনেকৈ যদি লিখোঁ প্ৰদত্ত ৰৈখিক সমীকৰণজৰ কি আছে দিয়া এটা আছে 3x + 2y = 5 এইটোক যদি আমি আৰু অলপ সজাই দিওঁ এনেকৈ অৰ্থাৎ এইটো যদি এইফালে লৈ আহোঁ তাৰমানে 3x + 2y আৰু 5টো সফালে আছে বাওঁফালে লৈ আহিলে -5 = কি 0 কৰিলোঁ আকৌ এটা দিয়া আছে কি আৰু কি দিয়া আছে এটা সমীকৰণ 2x - 3y = 7 এইটোকো যদি তেনেকৈ লিখি লওঁ যে 2x - 3y 7 বাওঁফালে লৈ আহিলে -7 = 0 এইটো যদি আমি ইকুৱেশ্যন নম্বৰ 1 লিখোঁ এইটো যদি ইকুৱেশ্যন নম্বৰ 2 লিখোঁ এতিয়া আমি এইটো কিয় কৰিলোঁ কাৰণ আমি জানো এনেকুৱা a1x + b1y + c1 = 0 আৰু এটা আছে a2x + b2y + c2 = 0 এই দুটা সমীকৰণৰ বা ৰৈখিক সমীকৰণৰ লগত আমি এই দুটা আমি ৰিজাই লিখিলোঁ এতিয়া আমি ইয়াৰ পৰা যদি 1 আৰু 2ৰ পৰা যদি আমি এনেকৈ লিখোঁ যে ইয়াত যেহেতু ইয়াত আছে a1x + b1y + c1 মানে প্ৰথম 1 নম্বৰৰ পৰা যদি আমি কওঁ এইটো a1 b1 c1 2 নম্বৰৰ পৰা আমি ক'ব লাগিব a2 b2 c2 তেনেহ'লে ইয়াত a1 কিমান আছে প্ৰথমৰ পৰা যেহেতু a1 হ'ব ইয়াত a1 হ'ল কিমান 3 ইয়াৰ পৰা b1 কিমান হ'ব b1 2 আছে ইয়াতে 2 লিখিলোঁ c1 কি হ'ব c1 ইয়াত দিয়া আছে -5 একেদৰে 2 নং সমীকৰণৰ পৰা যদি আমি এনেকৈ লিখোঁ a2 কিমান দিয়া আছে 2 দিয়া আছে b2 কিমান দিয়া আছে -3 c2 কিমান দিয়া আছে c2 লিখিলোঁ -7 এতিয়া আমি যদি এটা শৰ্ত আমি ব্যৱহাৰ কৰোঁ শৰ্তটো হ'ল এই যে ইয়াৰ লগত যেটো তুলনা কৰিব গৈছে a1/a2 এতেকে a1/a2ৰ মানটো কিমান হয় এটো যদি আমি উলিয়াও ইয়াৰ পৰা a1 কিমান আছে 3 আৰু a2 এটো কিমান আছে 2 গতিকে এটো ক্যালকুলেশন কৰিব পৰা নাযায় a1/a2ৰ মান 3/2 কমা আকৌ যদি b1/b2 লিখো কি হয় ইয়াৰ মানটো কিমান ওলাই চাও এতিয়া b1/b2 যদি লিখা হয় তেনেহলে ইয়াত কি আছে 2/-3 এতিয়া আকৌ c1/c2 আমাক লিখা যায় কিন্তু যেহেতু ইয়াত দেখা গৈছে a1/a2 আকৌ b1/b2 এই দুটাৰ সংখ্যা একই নহয় কাৰণ ইয়াত আছে 3/2 আৰু ইয়াত আছে 2/-3 গতিকে আমি ইয়াৰ পৰা এটা সিদ্ধান্ত এইটোৱে ল'ব পাৰো যে এনেকৈ লিখি দিব পাৰো যেহেতু আমি লিখি দিম এনেকৈ a1/a2 ইয়াত not equal b1/b2 যদি এই শর্তটো মানে তেনেহলে আমি জানো সেই রৈখিক সমীকরণ দ্বয়ৰ কি আছে ইয়াত কোন ইয়াত মানে সসীম সংখ্যক সমাধান আছে নাইবা এটা মাত্ৰ সমাধান আছে গতিকে আমি ইয়াত এনেকৈ লিখিম যেহেতু a1/a2 not equal b1/b2 গতিকে আমি এনেকৈ লিখিলো প্ৰদত্ত রৈখিক সমীকরণ দ্বয়ৰ লিখিলেও হ'ব নাইবা সমীকরণ জোৰৰ লিখিলেও হ'ব এটা লিখিলেই হল রৈখিক সমীকরণ দ্বয়ৰ সসীম সমাধান আছে এনেকৈ লিখিব পাৰো আমি সসীম সমাধান আছে বা এটু কব পাৰো আমি অদ্বিতীয় সমাধান আছে নাইবা কব পাৰো আমি এটা সমাধান আছে যদি এটা সমাধান থাকে
বা সসীম সংখ্যক সমাধান থাকে তেনেহ'লে সেই সমীকৰণ দ্বয়ৰ কি হ'ব আমাৰ সংগত হ'ব গতিকে ইয়াত যেহেতু সমীকৰণ দ্বয়ৰ সসীম সমাধান আছে গতিকে এনেকৈ আমি শেষত লিখিম গতিকে ডাইৰেক্ট লিখি দিলোঁ গতিকে ই কি হ'ব সংগত গতিকে ই সংগত এইখিনি হ'ল আমাৰ এইবাৰ মই 20 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এনেকৈ দিয়া আছিলে পিৰ কি মানৰ বাবে px - y = 2 আৰু 6x - 2y = 3 সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব গতিকে ইয়াৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম সমাধানটো সলিউশন প্ৰথমতে আমি লিখি ল'ব পাৰোঁ যে প্ৰদত্ত ৰৈখিক সমীকৰণদ্বয় প্ৰদত্ত ৰৈখিক সমীকৰণদ্বয় কি দিয়া আছে প্ৰথমতে দিয়া আছে ইয়াত কি px - y = 2 আৰু এটা দিয়া আছে 6x - 2y = 3 সো এটো ইকুৱেশ্যন নম্বৰ 1 আৰু এটো ইকুৱেশ্যন নম্বৰ 2 ৰাখিলোঁ এতিয়া ইয়াৰ পৰা যদি আমি এনেকৈ লিখো যে ইয়াত a1 কি হ'ব প্ৰথম 1 নম্বৰ সমীকৰণৰ পৰা আমি a1 লিখিম p b1 কিমান হ'ব y ৰ সহগটো b1 গতিকে ইয়াত কি আছে -1 c1 টো ইয়াত নিলিখিলেও হ'ব a2 কি হ'ব a2 কি দি আছে 2 নং সমীকৰণৰ পৰা লম ইয়াত 6 b2 কি হ'ব ইয়াৰ পৰা 2 নং সমীকৰণৰ পৰা লিখিম -2 এতিয়া যেহেতু প্ৰশ্নত কোৱা আছে যে সমীকৰণজোৰৰ একমাত্ৰ সমাধান থাকিব আমি জানো এনেকৈ লিখিব পাৰোঁ যে যেহেতু এনেকৈ যদি লিখো যেহেতু প্ৰদত্ত ৰৈখিক সমীকৰণ দ্বয়ৰ একমাত্ৰ সমাধান থাকিব যদি শর্তটো কি আছিল যদি a1/a2 not equal b1/b2 হয় এই শর্তটো মানিলে আমি জানো রৈখিক সমীকরণ দ্বয়ের কি থাকে অদ্বিতীয় সমাধান বা একমাত্র সমাধান বা সসীম সংখ্যক সমাধান থাকে গতিকে আমি ইয়াত কেবল মানকেইটা বহাই দিলে হল ইয়াত এতেকে a1/a1 কিমান দি আছে p বাই তলত a2 কিমান দি আছে 6 not equal ইয়াত b1/b2 b1 কিমান দি আছে -1 বাই b2 কিমান দি আছে -2 এতিয়া মাইনাস মাইনাস এনেকৈ আমি ক্যান্সেল কৰি দিব পাৰো মাইনাস মাইনাস এনেকৈ ক্যান্সেল কৰি দিলো ইয়াত কি থাকিল তেনেহলে p/6 not equal ইয়াত হাফ থাকিল এতিয়া যদি আমি বজ্ৰ গুণ কৰি দিও তেনেহলে ইয়াত কি আহিব 2p not equal কি আহিব ইয়াত 6 বাকি দুটা হাৰি এইফালে কৰি দিছো ইয়াত 2p মানে ইয়াত যদি p লিখো তেনেহলে p not equal কি হ'ব এইফালে 6 আৰু 2 তলত যেহেতু p লগত পূৰণ আছে গতিকে তলত লৈ গলে হৰণ হ'ব ইয়াত 2 অৰ্থাৎ ইয়াৰ পৰা আমি কি লিখিব পাৰি p not equal 2 ৰে হৰণ কৰিলে 6 ক কিমান বাৰ যায় 3 বাৰ অৰ্থাৎ p not equal 3 তাৰ মানে নিৰ্ণয় p ৰ মানটো কি হ'ব যে 3 ৰ বাহিৰত যিমানবোৰ সংখ্যা আছে সেই সংখ্যাবোৰেই হ'ব আমাৰ নিৰ্ণয় p ৰ মান গতিকে উত্তৰটো আমি এইখিনি ৰাখিলেই হৈ গল এবাৰ মই 21 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এটো দি আছিল এনেকুৱা ধৰণৰ দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 হলে ইয়াৰ সহায়ত দ্বিঘাত সমীকৰণ এটা গঠন কৰিব লাগে গতিকে ইয়াৰ কাৰণে আমি কেনেকৈ আগবাঢ়িম অলপ ভালকে চাই লব যে প্ৰথমতে ইয়াত যেহেতু কোৱা হৈছে দুটা ক্ৰমিক মানে আমি কি বুজি পাও সিরিয়াল অর্থাৎ যোগাত্মক অখণ্ড সংখ্যা তার মানে ধনাত্মক অখণ্ড সংখ্যা গতিকে যদি সে আমি ধৰি লওক ক্ৰমিক কোৱা মানে কি যদি 2 কও তেনেহলে তার বিপৰীতটো কি হয় তার সিরিয়ালিত মানে সিরিয়াল নম্বৰটো কি হয় 3 হয় তার পিছৰটো কি হ'ব 4 হ'ব এনেকৈ গৈ থাকিব তে যেহেতু ইয়াত কোৱা হৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 গতিকে আমি প্ৰথমতে এনেকৈ লিখিলাম যে ধৰো দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা
ক্ৰমে এটা যদি x লিখোঁ তেনেহ'লে আনটো কি হ'ব ইয়াতকৈ এক বেছি অৰ্থাৎ x প্লাছ 1 এইটোৱে হ'ল আমাৰ প্ৰশ্নমতে দিয়া মতে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ক্ৰমে x যদি এটা হয় আৰু এটা হ'ব x প্লাছ 1 এতিয়া কি কোৱা হৈছে প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে কি কোৱা হৈছে যে সংখ্যা দুটাৰ গুণফল বা পূৰণফল কিমান দি আছে 306 এটা হ'ল x আনটো হ'ল x প্লাছ 1 গতিকে এই দুটা গুণ কৰিলে কিমান হ'ব 306 হ'ব এতিয়া সিম্পলি এইখিনি গুণ কৰি দিলে হৈ গ'ল x x গুণ কৰিলে কিমান হ'ব x স্কয়াৰ প্লাস x দি 1 ক গুণ কৰিলে x এক গুণ x ইকুৱেল কি আছে 306 এতিয়া আমি যদি এটা কাম কৰি দিও এতেকে s স্কয়াৰ প্লাস x এইটো যদি বাওফালে লৈ আহো তেনেহলে মাইনাস কি হ'ব 306 ইকুৱেল কি হ'ল 0 এতিয়া যেহেতু আমি হেকত লিখি দিব পাৰো এই হল আমাৰ এই নির্ণয় দ্বিঘাত সমীকরণ এটি হল নির্ণয় দ্বিঘাত সমীকরণ কিয় কারণ এইটো যেহেতু দ্বিঘাত সমীকরণৰ প্ৰামাণিক ৰূপটো আছিল এনেকুৱা ধৰণৰ as স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 যত a নট ইকুৱেল 0 যেহেতু এই প্ৰামাণিক ৰূপত আহি গৈছে গতিকে এইটো হল আমাৰ নিৰ্ণয় দ্বিঘাত এতিয়া মই 22 নম্বৰ প্ৰশ্নটো লৈছো এটো অলপ লেংদি আছিল যে 2,-5 আৰু -2,9 বিন্দুটোৰ পৰা সমদূৰত্বত s অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা এটো আমি ইয়াত ক্যালকুলেশন কৰি লৈছো কাৰণ ভিডিওটো খুব লেংদি হ'ব কাৰণে আমি ব্ল্যাকবোৰ্ডত আমি গোটেইখিনি উত্তৰ আমি লিখি লৈছো ইয়াত আমি যিমানখিনি পাৰো আমি বুজাই দিয়াৰ চেষ্টা কৰি আছো যে প্ৰথমতে যেহেতু দুটা বিন্দু দিয়া আছিল যে ধৰ বিন্দু দুটা ক্ৰমে a 2,-5 আৰু b -2,9 এতিয়া যেহেতু প্ৰশ্নত কোৱা মতে s অক্ষৰ ওপৰত থকা বিন্দুটো ধৰিলে হল কিমান px, 0 অৰ্থাৎ s অক্ষৰ ওপৰত থকা মানে ইয়াত y স্থানাংকটো আমি জানো সদায় কি হ'ব 0 গতিকে আমি একচুয়ালি প্ৰশ্ন মতে আমাক কি লিখিব পাৰো pa = pb অর্থাৎ pa ইকুৱেল মানে এটো হল আমাৰ দূৰত্বৰ সূত্ৰ মতে pa = pb যদি আমি ইয়াত ব্যৱহাৰ কৰো তেনেহলে আমি ইয়াত সাইডত অলপ ডায়াগ্রাম আঁকি দিছো যাতে সুবিধা হয় যে a আৰু b দুটা বিন্দু আছে এনেকৈ ধৰি লোৱা হৈছে আৰু এটা বিন্দু p আছে x অক্ষৰ ওপৰত pxy গতিকে pa = pb হ'ব এতিয়া pa যেতিয়া আমি লিখিম তেতিয়া দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিলে p এর বাবে আমি ইয়াত লিখি লৈছো যে ইয়াত হ'ব সাপোজ x1 y1 এইটো হ'ব x2 y2 আকৌ যেতিয়া pb দূৰত্ব নিৰ্ণয় কৰিম তেতিয়া ইয়াৰ বাবে আমি কি কৰিম এই যে pb এর বাবে লিখা হৈছে ইয়াত তেতিয়া আমি ইয়াত লিখিছো x1 y1 এইটো লিখিছো x2 y2 এনেকৈ লিখিছো এতিয়া দূৰত্বৰ সূত্ৰ মতে আমি সিম্পলি কি কৰিছো যে আমি জানো দূৰত্বৰ সূত্ৰটো হল যিকোনো দুটা বিন্দু ইয়াত বিন্দু প্ৰথমতে আমি কি কৰিম p বিন্দু আৰু a বিন্দু দুটা বিন্দু হল এতিয়া অর্থাৎ pa মানে দূরত্বটো p এর দ্বারা বুঝালে আমি কি কৰিম যে p আৰু a বিন্দু দুটাৰ মাজৰ দূৰত্বৰ সূত্ৰ মতে আমি কি লিখো √(x2 - x1) হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার তারপর আমি এনেকৈ লিখিছো ডাইরেক্ট লিখিছো এতিয়া আমি ডাইরেক্ট কি কৰিছো এবাৰ সিম্পলি যেহেতু দুফালে √() আছে গতিকে √() উঠাই দিয়াৰ কাৰণে আমি দুফালে কি কৰিছো আৰু সেকেন্ড ব্র্যাকেট এটা দি পেলাই আমি কি কৰিছো বৰ্গ কৰিছো ইয়াত লিখি দিছো বৰ্গ কৰি আকৌ ইয়াত বৰ্গমূলৰ ভিতৰত যেহেতু ইয়াত a - b হোল স্কয়ার আছে গতিকে a - b হোল স্কয়ার সূত্ৰটো ভাঙি দিছো গতিকে ইয়াত -5 ৰ পৰা -0 আছে গতিকে -5 এ হ'ব ইয়াতো সেম একেই মাইনাস এটা কমন লোৱা হৈছে 2 + x লিখা হৈছে হোল স্কয়ারটো আছেই ইয়াত 9 ৰ পৰা 0 গলে 9 এ হ'ব হোল স্কয়ার এতিয়া দুফালৰ পৰা আমি ৰুট আৰু স্কয়ার উঠাই দিলে ইয়াতো ৰুট আৰু স্কয়ার উঠাই দিলে এতিয়া যিখিনি থাকিব আমাৰ কি থাকিল 2 স্কয়ার মানে 4 থাকিল মাইনাস ইয়াত 2 * 4 4x প্লাস s স্কয়ার আছে ঠিক থাকিল -5 ৰ মধ্যে স্কয়ার থাকিলে 25 হ'ব আকৌ ইয়াতো সেম একেই মাইনাস ৰ মধ্যে স্কয়ার থাকিলে চিনটো প্লাস হৈ গল এতিয়া a + b হোল স্কয়ার ফৰ্মুলাটো ভাঙি দিলে a স্কয়ার + 2ac + b স্কয়ার হৈ গল প্লাস 9 স্কয়ার মানে 9 9 81 হ'ব ইয়াতে এতিয়া আমি এটা কাম কৰিছো কি এইফালে বাওফালে 4 আৰু হফালে এইটো কিমান হ'ব 4 হ'ব তো জিএনক ইয়াত কাটি নিদিও আমি তলত কাটি দিছো এই ইয়াতে সুবিধা হ'ব এটো নালাগে ইয়াত কাটি দিলে ইয়াতে 4 আৰু ইয়াতে 4 আমি কাটি দিলু আকৌ ইয়াত প্লাস s স্কয়ার আছে বাওফালে এটো হফালে আছে প্লাস s স্কয়ার এই দুটা কাটি দিলু গতিকে ইয়াত কি থাকিল -4x থাকিল এই যে -4x লিখা হৈছে আকৌ -4x এই হফালৰ পৰা লৈ আহা হৈছে প্লাস 4x আছিল এইফালে লৈ আহিলে -4x ইকুৱেল ইয়াত 81 হফালে আছে আৰু বাওফালৰ পৰা প্লাস 25 হফালে গলে -25
এতিয়া সিম্পলি বিয়োগ ঠিক কৰি পেলাই ইয়াতে কি কৰা হৈছে যে xৰ ভ্যালুটো উলিওৱা হৈছে xৰ ভ্যালুটো কিমান হ'ল -7 যেহেতু xৰ মান পাই গলো মানে প্ৰথমতে আমি ধৰি লৈছিলো যে ধৰা হ'ল বিন্দুটো কি আছিল যে pxy অৰ্থাৎ xৰ ঠাইত কেৱল মানটো বহাই দিলে হৈ গল নিৰ্ণয় বিন্দুটো হ'ল -7,0 এইখিনিয়ে আছিল আমাৰ এই 25 প্ৰশ্নটোৰ উত্তৰ এবাৰ মই 23 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এনেকুৱা দি আছিলে যদি cot θ = 7/8 অনুপাত হয় তেন্তে 1 - sin square θ / 1 - cos square θ ৰ মান উলিওৱা গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি দিয়াৰ আগতে এটা কথা কৈ লৈছোঁ যে যেহেতু এই প্ৰশ্নটোৰ উত্তৰ অলপ লেংদি যদিও মাৰ্ক কম আছিলে 2 মাৰ্ক আছিলে সেইকাৰণে আমি কি কৰিছোঁ অলপ সময় বেছি লাগিব কাৰণে আমি গোটেইখিনি উত্তৰ আমি ব্ল্যাকবোৰ্ডত আমি লিখি লৈছোঁ প্ৰথমতে এতিয়া আমি জাস্ট আমি বুজাই দিয়াৰ এটা প্ৰয়াস কৰিছোঁ যে প্ৰথমতে কি আছে যে যেহেতু ইয়াত cot θ = 7/8 আছে তাৰ কাৰণে আমি প্ৰথমতে সৰুকে হলো এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ ABC গতিকে সেইকাৰণে আমি ইয়াত প্ৰথমতেই লিখিব পাৰোঁ ধৰো ABC এটা সমকোণী ত্ৰিভুজ যত এংগল B = 90 ডিগ্ৰী অৰ্থাৎ B কোণটো কিমান ধৰা হৈছে 90 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী এতিয়া কোণ C এইটো সূক্ষ্মকোণ A আৰু C এই দুটা হল সূক্ষ্মকোণ আৰু C কোণটোক ধৰা হৈছে থিটা এইটো কিমান নাজানো কিমান ডিগ্ৰী গতিকে থিটা বুলি ধৰা হৈছে এতিয়া প্ৰশ্নত দিয়া মতে দিয়া আছে given that cot θ = 7/8 এতিয়া আমি জানো cot θ ৰ এটা ডেফিনেশন আছে cot θ ৰ ডেফিনেশন ইয়াত লিখি দিয়া হৈছে ভূমি বাই লম্ব আৰু ইয়াতো আমি লিখি দিছো কোণ C সাপেক্ষে কোণটো লম্ব ভূমি কৰ্ণ আছে ইয়াত লিখি দিছো গতিকে cot θ = কি আছিল আমাৰ যেহেতু ভূমি বাই লম্ব গতিকে BC/AB ইয়াৰ পৰা আমি ডাইৰেক্ট ধৰি লৈছো এই BC/AB = 7/8 ইকুৱেল আৰু এটা k ইকুৱেল k এর সমান কি ধরা হয়েছে সে এটু ধৰি লোৱা হৈছে k অনুপাত অর্থাৎ এইটো অনুপাতৰ সমান k এটা অনুপাত ধৰি লোৱা হৈছে গতিকে ইয়াৰ পৰা ডাইৰেক্ট BC = 7k আৰু AB = 8k লিখা হৈছে এতিয়া AC লাগে অর্থাৎ ইয়াৰ পৰা আমি পালো কি BC বাহুৰ যোগটো পালো আৰু AB বাহুৰ যোগটো পালো গতিকে আমাৰ কোনটো নাই AC বাহুৰ যোগটো নাই সেইকাৰণে আমি কি কৰিম এতিয়া পাইথাগোরাসৰ সূত্র মতে আমি জানো যে পাইথাগোরাসৰ বিখ্যাত সূত্ৰটো আছিল যে কৰ্ণ স্কয়ার = লম্ব স্কয়ার প্লাস ভূমি স্কয়ার আছিল গতিকে আমি সেই সূত্র মতে কৰ্ণ স্কয়ার = লম্ব স্কয়ার প্লাস ভূমি স্কয়ার লিখিছো এতিয়া সিম্পলি AB আৰু BC ৰ মানকেইটা বহুৱাই ক্যালকুলেশন কৰিলে AC ৰ মানটো কিমান ওলাইছে k × √113 অৰ্থাৎ 113 ওলাইছে এতিয়া আমি ইয়াৰ পৰা যেহেতু প্ৰশ্নত নিৰ্ণয় কৰিব লাগে 1 - sin square θ / 1 - cos square θ সেইকাৰণে আমি কি কৰিছো sin θ ৰ মানটো ইয়াৰ পৰা উলিয়াইছো sin θ ৰ আকৌ ডেফিনেশন আমি জানো ইয়াত লিখা আছে sin θ = লম্ব বাই কৰ্ণ আকৌ cos θ = ভূমি বাই কৰ্ণ সেই হিচাপত এনেকৈ লম্ব বাই কৰ্ণ ভূমি বাই কৰ্ণ ইয়াতে লিখা হল আৰু ইয়াৰ পৰা sin θ ৰ মানটো ওলাই গল 8/√113 আৰু cos θ ৰ মানটো ওলাই গল 7/√113 এতিয়া আমি প্ৰশ্ন যেটো দিয়া আছিল যে 1 - sin square θ / 1 - cos θ ৰ মানটো নিৰ্ণয় কৰা ইয়াত কেৱল sin θ আৰু cos θ ৰ মানকেইটা বহাই দিছো এইখিনি সিম্পলি ক্যালকুলেশন কৰিছো ক্যালকুলেশন কৰি ইয়াত লসাগু লোৱা হৈছে লসাগু লোৱাৰ পিছত এতিয়া আমি এই যে 113 আৰু 113 এটো ক্যান্সেল কৰিলে ওপৰত ইয়াৰ পৰা এটো বিয়োগ কৰিলে 49 হ'ব আৰু ইয়াৰ পৰা এটো বিয়োগ কৰিলে 64 হ'ব এইটোই আছিল 1 - sin square θ / 1 - cos square θ ৰ নিৰ্ণয় মান এতিয়া আমি 24 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এটো এনেকুৱা দি আছিল যে মান নিৰ্ণয় কৰা 5 cos square 60 ডিগ্ৰী প্লাস 4 sec square 30 ডিগ্ৰী মাইনাস 10 square 45 ডিগ্ৰী বাই তলত sin square 30 ডিগ্ৰী প্লাস sin square 60 ডিগ্ৰী গতিকে এইটো আমি সকলোৱে জানো যে ত্ৰিকোণমিতিত এখন তালিকা আছে যত নেকি আমাৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী 90 ডিগ্ৰীৰ মানবিলাক দিয়া আছে তাৰপৰা আমি ইয়াত কেৱল মাত্ৰ এই যে cos square 60 ডিগ্ৰী আৰু sec square 30 ডিগ্ৰী এই গোটেইকেইটা অনুপাতৰ মান কেইটা বহুৱাই দি আমি ক্যালকুলেশন কৰি হেকত দেখা গল আমাৰ ৰিজাল্টটো কিমান আহিল 67/12 আহিল গতিকে এইটোৱে হল আমাৰ এই প্ৰশ্নটোৰ নিৰ্ণয় মান তে যিকি নহক বন্ধুসকল মই এই ভিডিওটোত আমি প্ৰথমতেই কথা দিছিলো যে 2 আৰু 3 মূল্যাংকৰ প্ৰশ্নসমূহ আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম কিন্তু দেখা গৈ আছে যে ভিডিওটো বেছি দীঘলীয়া হ'ব সেই কাৰণে আমি কি কৰিছো এই ভিডিওটোত কেৱল মাত্ৰ 2 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিলো আৰু পৰৱৰ্তী পাৰ্ট 3 ত আমি 3 মূল্যাংকৰ প্ৰশ্নসমূহ লৈ আহি আছো তাৰ কাৰণে বন্ধুসকল সকলে অনুৰোধ কৰিছো যাতে আমাৰ অনলাইন গণিত সমাধান চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকে ধন্যবাদ।